শেষৰ ফালে যিবিলাক প্ৰশ্ন থাকে সেই প্ৰশ্ন আহিব এনেকুৱা কথা নাই, কিন্তু তেনে ধৰণৰ প্ৰশ্ন আহিব, একজেক্টলি পাঠ্যপুথিত থকা ধৰণে প্ৰশ্নটো নাহিবও পাৰে। হেল্ল' ষ্টুডেণ্ট, ছাত্ৰ ছাত্ৰীসকলে ইতিমধ্যে গম পাইছে যে আমাৰ HSLC 2025 অলপ বেলেগ ধৰণৰ হ'ব, আৰু তাৰ বাবে আমাৰ চেম্পুল পেপাৰ আমি পাইছোঁ আমাৰ ইংলিছ, জেনেৰেল ছায়েন্স আৰু মেথছৰ। আৰু সেই চেম্পুল পেপাৰখিনি চাই পেলাই হয়তো তোমালোকে অনুমান কৰিব পাৰিছা আমাৰ যি গতানুগতিক এক্সাম দি আহি আছিলোঁ ক্লাছ 9ত বা ক্লাছ 10ৰ যদি প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যনবিলাক চাওঁ, তাত যোনবিলাক কুৱেশ্যন আছিলে তাতকৈ অলপ নহয় বহুতেই বেলেগ। গতিকে এনে পৰিস্থিতিত আমি এতিয়া কিদৰে সাজু হ'ব লাগিব আৰু কিদৰে আমি HSLC 2025টো সহজ কৰিব পাৰোঁ। এতিয়া লাগি আছে বহুত টান, হয়নে? বহুত টান হ'ব যেন লাগি আছে, কিন্তু আমি কেনেদৰে পঢ়িলে, এই ফাৰ্ষ্টৰ পৰা কিদৰে পঢ়িলে আমি HSLC 2025টো সহজ কৰিব পাৰোঁ, সেইখিনি কথা আজি ভিডিঅ'ত ডিছকাছ কৰিব গৈ আছোঁ। তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কুৱেশ্যনৰ পেটাৰ্ণ যিটো হ'ব, এই পেটাৰ্ণসমূহ আমি আগতীয়াকৈ দি দিয়া হৈছে। এতিয়া আমি ভিডিঅ'টো 4টা ছাবজেক্টৰ বিষয়ে আমি ডিছকাছ কৰিম, ইংলিছ, ছ'চিয়েল ছায়েন্স, ছায়েন্স আৰু মেথছৰ বিষয়ে এটা এটাকৈ ডিছকাছ কৰোঁ। ফাৰ্ষ্টত আমি ডিছকাছ কৰিম ইংলিছৰ কথা। ইংলিছৰ যদি আমি চেম্পুল পেপাৰখন চাওঁ, তাত দেখিছোঁ বেছিভাগ চেঞ্জেছ আমাৰ ক'ত আহিছে, পেছেজবিলাকত আহিছে। আমাৰ আগৰ পেছেজবিলাক যদি চাওঁ, আগৰ পেছেজ কি আছিলে, চিন পেছেজ এটা আছিল, আনচিন পেছেজ এটা আছিলে। এইবাৰো ছেমে থাকিব, চিন পেছেজ এটা, আনচিন পেছেজে থাকিব। ধৰা আনচিন পেছেজটো অকণ বেলেগ ধৰণৰ থাকিব। চিন পেছেজটো ধৰা অলপ বেছি ডিফাৰেঞ্চ নহয় বাৰু, কুৱেশ্যন কেইটা অকণ বেলেগ ধৰণৰ হ'ব পাৰে, কিন্তু আমি যদি অলৰেডি আমি প্ৰিপেৰেশ্যন থাকিবই আৰু সেই পেছেজটোৰ বিষয়ে আমি জানিমেই চিন পেছেজবিলাকৰ ধৰা, তো সেইখিনি আমাৰ কৰিব দিগদাৰ নহ'ব। কিন্তু প্ৰব্লেমটো ক'ত হ'ব, আনচিন পেছেজত। তো সেই আনচিন পেছেজবিলাক চাবলৈ আনচিন পেছেজবিলাক আমি অলপ প্ৰেক্টিছ কৰিব লাগিব। আৰু প্ৰেক্টিছ ক'ৰ পৰা কৰিম, আমি CBSE প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰ আমি কালেক্ট কৰিব লাগিব। সেইটো কাৰণে আমি অনলাইনৰ মাধ্যমেও আমি কালেক্ট কৰিব পাৰোঁ বা বিভিন্ন চ'ৰ্চ আছে, হয়নে? তো সেইখিনি কালেক্ট কৰি আমি কমচে কম আনচিন পেছেজখিনি আমি প্ৰেক্টিছ কৰিব লাগিব। ইয়াৰ পিছতে আমি যদি চাওঁ একেবাৰে, কিন্তু তোমালোকৰ ইংলিছৰ কথাই কৈছোঁ যে ইংলিছৰ যোনখিনি চেঞ্জেছ দেখিছা তোমালোকে একেবাৰে ছেম টু ছেম সেইটো কৰিব নোৱাৰে। ইয়াৰ মেইন ৰিজনটো হৈছে যে আমি যদি গ্ৰামাৰ ছেকশ্যনো চাওঁ চেম্পুল পেপাৰৰ, সেই গ্ৰামাৰ ছেকশ্যনত কিন্তু আমাৰ চিলেবাছত যোনখিনি গ্ৰামাৰ আছে সেই গোটেইখিনি তাত নাই। যেনে ভইচ, নেৰেশ্যন, সেইবিলাক আমি দেখা নাপালোঁ তাত, আৰু বেলেগ বেলেগ যি আছে আমাৰ গ্ৰামাৰ তাত কিন্তু নাই। গতিকে তাৰ পৰা সেইটো আমি এটা গম পাব পাৰোঁ যে এনেধৰণৰ ধৰা গ্ৰামাৰ যিহেতু আমাক দিব লাগিব গোটেইখিনি চিলেবাছত থকা, গতিকে গ্ৰামাৰখিনি অলপ বেলেগ ধৰণৰ হ'ব। ছেইম কথা আমি ধৰা আমাৰ কম্প্ৰিহেনশ্যনৰ ক্ষেত্ৰতো আমাৰ যেনেকৈ ৰিপৰ্ট, লেটাৰ, হয়নে, ষ্টৰী, তাত ষ্টৰী নাছিলে বা এছে নাছিলে, গতিকে চিলেবাছত সেইখিনি দিয়া আছে, গতিকে সেইখিনি দিব লাগিব। গতিকে একে ছেম টু ছেম সেইটোৱে ক'লোঁ যে ছেম টু ছেম সেইটো কৰিব নোৱাৰে। হয়তো চেঞ্জেছ, মেজৰ চেঞ্জেছ ক'ত আহিব ইংলিছৰ ক্ষেত্ৰত, আনচিন পেছেজত দেখা পাবা, আৰু কুৱেশ্যন আস্কিঙৰ মেথডটো অলপ বেলেগ দেখা পাবা। গতিকে যদিহে তোমালোকে ভালদৰে চেপ্টাৰবিলাক বুজি যোৱা আৰু যোনবিলাক গ্ৰামাৰ হয় সেই গ্ৰামাৰৰ যদি তোমালোকে ভালদৰে বুজি লোৱা, তেন্তে কিন্তু পেপাৰখন ইজি হ'ব। ইমানো একদম টান হৈ নাযায় যে অদ্ভুতখন পেপাৰ কাটিছে, তো আমি পাৰাই নাই, তেনেকুৱা নহয়। কাৰণ বহুতো ষ্টুডেণ্ট আছে, তো কি হ'ব, এনেধৰণৰ কুৱেশ্যন কাটিলে তেওঁলোকে ফেইলেই কৰিব। নেক্সট ইয়েৰ যদি আমি ছেম টু ছেম পেপাৰ কাটে এনেধৰণৰ CBSEৰ, নেক্সট টাইম হয়তো মাত্ৰ 50% ষ্টুডেণ্টে পাছ কৰিব পাৰিব, বাকী 50% ফেইল কৰিব, তেনেকুৱা হ'বগৈ। কাৰণ এতিয়া দেখিছোঁ আমি ইজি পেপাৰতে বহুত 30% মান ফেইলেই কৰি যায়, হয়নে, 30 to 40 ফেইল কৰি যায় ইজি পেপাৰ হ'লেও। তো গতিকে তেনে সময়ত কি হ'ব, 50% পাছ কৰিব, 50% ফেইল কৰি যাব। গতিকে তেনেধৰণে ইমান টাফ পেপাৰ এখন নাকাটে যোনখনে ছাত্ৰ ছাত্ৰীৰ পাছৰ সংখ্যা কমাই দিয়ে। নেক্সট যদি আমি কথা কওঁ ছ'চিয়েল ছায়েন্সৰ, তো ছ'চিয়েল ছায়েন্সৰ ক্ষেত্ৰত ইমান আমি NCERT চোৱাৰ দৰকাৰ নাই। আমি ইমান NCERT ফ'ল' নকৰিলেও আমি কিতাপখন যোনখিনি আছে গোটেই কিতাপখন যদি আমি ভালদৰে উৰাই ঘূৰাই পঢ়ি যাওঁ, আমাৰ কুৱেশ্যনবিলাক কমন পৰিবই। গোটেই কুৱেশ্যনখিনি আমাৰ পৰিব। আস্কিং আমি ছ'চিয়েল ছায়েন্সত চেম্পুল পেপাৰ দিয়া নাই, তথাপিও আমি যদি আগৰ CBSE চেম্পুল পেপাৰ চাওঁ, আগৰ যদি আমি প্ৰিভিয়াছ ইয়েৰৰ, তেতিয়া আমি দেখিম কুৱেশ্যন সোধা মেথডটো বেলেগ, কিন্তু বস্তুবিলাক একে থাকিব। কিতাপৰ বাহিৰৰ কুৱেশ্যন কেতিয়াও নিদিয়ে, সেইটো আউট অফ চিলেবাছ কেতিয়াও কুৱেশ্যন আহিব নোৱাৰে, সেইটো মনত ৰাখিবা। কনচেপচুৱেল, আৰু ছ'চিয়েলতো ইমান কনচেপচুৱেল নাই, গোটেইখিনি বুজিবলগীয়া আছে, হয়নে, তাত ধৰা মেথছৰ নিচিনা নহয় কথাবিলাক। তো গতিকে ছ'চিয়েল ছায়েন্সৰ যদি কিতাপখন তোমালোকে ভালদৰে উৰাই ঘূৰাই পঢ়ি যোৱা, তাৰ পৰাই তোমালোকৰ কিন্তু সেইটো প্ৰব্লেম নহয়, ছ'চিয়েলত তোমালোকে ফুল মাৰ্কছ পাব পাৰিবা। নেক্সট আমি যদি আহোঁ মেথছৰ কথালৈ, তো মেথছত অলপ প্ৰব্লেম হ'ব কি, আমি অলপ বেছিকৈ প্ৰেক্টিছ কৰিব লাগিব। আগৰ নিচিনা নহয়, আগত আমি কি কৰিলোঁ, মেথছৰ বুজি পালোঁ, চেপ্টাৰখিনি কৰিলোঁ, চেপ্টাৰ কুৱেশ্যন আনচাৰ কৰিলোঁ, কুৱেশ্যন বেংকৰ পৰা 2-এটা চালোঁ, প্ৰেক্টিছ কৰিলোঁ, প্ৰিভিয়াছ ইয়েৰ কৰিলোঁ, হৈ গ'ল। কিন্তু এইবাৰ কি কৰিব লাগিব, প্ৰিভিয়াছ ইয়েৰ প্ৰেক্টিছ কৰাতকৈ তোমালোকে যদি CBSE প্ৰিভিয়াছ ইয়েৰ তোমালোকে গুৰুত্ব দিয়া, বা NCERT যদি তোমালোকে ফ'ল' কৰা, বা ৰেফাৰেঞ্চ বুক যদি তোমালোকে ফ'ল' কৰা, বেছি উপকৃত হ'ব পাৰিবা। কাৰণ যিহেতু মেথছৰ কি হ'ব, অলপ বেছি কি হ'ব, বেছি ধৰা অলপ উৰাই ঘূৰাই দিব। ছেম আমাৰ লিখাই আছিলে তাত, ন'টিছখন লিখাই আছে
যে কনচেপচুৱেল হ'ব মানে কনচেপ্টটো তোমালোকে নিজে থাকিব লাগিব তাৰ ভিত্তিত তোমালোকে মেথছটো কৰিব লাগিব গতিকে CBSE যদি তোমালোকে প্ৰিভিয়াছ ইয়াৰবিলাক চোৱা বা NCERT যদি চোৱা বা ৰেফাৰেঞ্চ বুক লৈ পেলাই তাৰ পৰা যদি সলভ কৰি চোৱা তেতিয়া তোমালোকে বেছি উপকৃত হ'ব পাৰিবা নেক্সটতে আছে আমাৰ সায়েন্স এটা সায়েন্সৰ কথা যদি কওঁ সায়েন্সৰ ধৰা ম্যাক্সিমামটো হৈ যাব কিতাপৰ পৰাই হ'ব ধৰা বা আউট অফ সিলেবাস নাহে কিন্তু সায়েন্সৰ অলপ কুৱেশ্যন প্যাটাৰ্নখিনি অলপ চেঞ্জ হ'ব পাৰে আমি যদি চাওঁ হেৰি কি বুলি কয় চেম্পল পেপাৰখন চেম্পল পেপাৰত দেখিছা তোমালোকে বিভিন্ন ধৰণৰ কাটিছে হয়নে কুৱেশ্যন প্যাটাৰ্নবিলাকon বেলেগকে দিছে চেঞ্জ কৰি দিছে গতিকে আমি এৱেৰ হ'ব লাগিব গোটেই কনসেপ্টখিনিৰ ওপৰত মানে জানিব লাগিব গোটেইখিনি সায়েন্সৰ যোনবিলাক কনসেপচুৱেল আছে কনসেপ্টখিনি বুজিব লাগিব আৰু সেইটোৰ ভিত্তিত যোনবিলাক কুৱেশ্যন আহে সেইখিনি আমি বুজিব লাগিব তাৰ বাবে আমি কি কৰিব লাগিব CBSE ফলো কৰিব লাগিব CBSE প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ চাব লাগিব আমি NCERT ফলো কৰিব লাগিব তেতিয়া আমি বেছিকৈ উপকৃত হ'ব পাৰিম কাৰণ CBSE পঢ়িলে আমি কুৱেশ্যন পেপাৰৰ লগত এৱেৰ হ'ব পাৰিম যে কেনে ধৰণৰ কুৱেশ্যন আহিব তো তেতিয়া আমাৰ ভাল হ'ব সেইখিনি কৰিবলৈ তেতিয়া ভাল হ'ব এতিয়া তোমালোকে কুৱেশ্যন পেপাৰৰ যদি কথা কওঁ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ যদি কথা কওঁ তোমালোকৰ ধৰা নেটতো পাই যাবা ধৰা তেনেকে তোমালোকে CBSE ৰ কিতাপৰ আকাৰ বিচাৰিছা ধৰা এটা PDF পঢ়িবলৈ বহুত সময় দিগদাৰ হয় তোমালোকে ফিজিক্স বালাৰ এখন ল'ব পাৰা তো ফিজিক্স বালাৰ কি হৈছে এখন নতুন এডিশ্যন তো CBSE ক্লাছ 10 ৰ ইয়াত কি আছে লাষ্ট 10 ইয়াৰৰ সলভ পেপাৰ আছে ইয়াত তাৰ 10 ইয়াৰৰ ক্লাছ 10 ৰ তো ইয়াতে কি সাবজেক্ট আছে সায়েন্স সোশ্যাল সায়েন্স ম্যাথছ আৰু ইংলিশ এই গোটেইখিনি আছে তো ইয়াতে আৰু কি পাবা তোমালোকে ইয়াত কি আছে ডিটেইল এক্সপ্লেনেশ্যন উইথ ষ্টেপ ওয়াইজ মাৰ্কিং তো ইয়াতে তোমালোকৰ কি কৰিছে আনসাৰখিনি দিয়া হৈ আছে প্ৰিভিয়াছ ইয়াৰৰ তোমালোকৰ কুৱেশ্যনবিলাকো দিয়া হৈ আছে আৰু আনসাৰবিলাকো দিয়া হৈ আছে আৰু আনসাৰ লগতে অকল আনসাৰ দিয়া নাই ইয়াত এক্সপ্লেইনো কৰা হৈ আছে যে কিদৰে কৰিব লাগিব আৰু মানে কুৱেশ্যনটো আনসাৰটো কিয় হ'ল সেই গোটেইখিনি ডিটেইল এক্সপ্লেনেশ্যনো দিয়া হৈ আছে তোমালোকে দেখা পাবা এইটা যদি দেখাও তোমালোকৰ এখন কুৱেশ্যন পেপাৰ তো ইয়াত কুৱেশ্যন পেপাৰখন দেখা পাইছা তোমালোকে তো ইয়াতে তোমালোকে দেখিবা তোমালোকৰ চেম্পল পেপাৰ যেনে ধৰণৰ কুৱেশ্যন আছিলে ইয়াতো তেনে ধৰণৰ কুৱেশ্যন আছিল একচুৱেলি হ'বই কাৰণ ইয়াৰ পৰাই লোৱা হৈছিলে ধৰা CBSE ৰ গোটেইখিনি হৈ আছে তো ইয়াৰ নেক্সট পেজটো যদি চোৱা তোমালোকে এনেকুৱা ধৰণৰ কুৱেশ্যনো দেখা পাইছিলা হয়নে যেনেকৈ পিকচাৰ থকা বহুত কুৱেশ্যন আহিছিলে তো ইয়াতো তোমালোকৰ সেইখিনি আছে আৰু ইয়াতে যদি চোৱা তো ইয়াৰ পিছতে থাকে এক্সপ্লেনেশ্যনৰ তো ইয়াতে চোৱা আনসাৰ দিয়া হৈ আছে আৰু যোনখিনি এক্সপ্লেনেশ্যন দৰকাৰ সেইখিনি ইয়াতে দিয়া হৈ আছে মানে তোমালোকৰ কুৱেশ্যনখিনি পাবাই লগতে এক্সপ্লেনেশ্যন দিয়া হৈ আছে কনচেপ্টবিলাক ধুনীয়াকৈ ক্লিয়াৰ হৈ যোৱাকৈ ইয়াত দিয়া হৈ আছে তো এইখনটো মই সায়েন্সৰ দেখালোঁ ঠিক তেনেদৰে তোমালোকৰ সোশ্যাল সায়েন্স ইংলিছ আৰু মেথছৰো দিয়া হৈ আছে এতিয়া ইংলিছৰ এটা দেখাওঁ এইটো চোৱা পেছেজ দিয়া হৈ আছে যেনেধৰণৰ পেছেজ তোমালোকৰ আহে ঠিক তেনেধৰণৰ পেছেজ ইয়াত দিয়া হৈ আছে পেছেজৰ সলিউশ্যনো দিয়া হৈ আছে গোটেইখিনি এক্সপ্লেনেশ্যনৰ উইথ এক্সপ্লেনেশ্যন সলিউশ্যনো দিয়া হৈ আছে তোমালোকে এইখন কিতাপ ল'ব পাৰা এইখন কিতাপৰ দাম 799 হয় আৰু যদিহে তোমালোকে কুপন কোড YCL 150 ইউজ কৰা তেন্তে তোমালোকে ডিসকাউন্ট প্ৰাইচত এই কিতাপখন বাই কৰিব পাৰিবা এতিয়া কথাটো হ'ল ধৰা কিতাপখন বাই কৰা হকটো কৰিবই আৰু নকৰা হকলে তোমালোকে PDF আকাৰে পাই যাবা নেটত এভেইলেবল আছে তোমালোকে PDF তোমালোকে ডাউনলোড কৰি ল'ব পাৰা এতিয়া কথাটো হ'ল যদিহে মোবাইল ইউজ কৰা তেন্তে তোমালোকে অকন ৰেষ্ট্ৰিক্ট কৰিব লাগিব নিজকে যাতে বেলেগ ইউজ নকৰা আৰু এবাৰ যেহেতু অলপ টাফ হ'ব শুনিয়ে আছা গতিকে প্ৰথমবাৰ ভালদৰে ষ্টাৰ্ট কৰা ফাৰ্ষ্টৰ পৰা কিন্তু আগৰ নিচিনা তোমালোকে পঢ়িলে নহ'ব আগত আমাৰ কি হৈছিল পৰীক্ষা আগত আমি পঢ়িছিলো গৈ পেলাই আমি লিখি দিছিলো হৈ গৈছিল কিন্তু এতিয়া অলপ যেহেতু বেলেগ কোৱেশ্চন প্যাটাৰ্ন বেলেগ হ'ব গতিকে আমি কনসেপ্টবিলাক বুজিবলৈ ট্ৰাই কৰিব লাগিব আৰু সেই কাৰণে আমি প্ৰথমৰ পৰা যদি ভালদৰে পঢ়ো তেতিয়াহে আমাৰ কি হ'ব এটা ভাল ৰিজাল্ট লোৱাৰ সম্ভাৱনা থাকিব এটা বহুতে কয় যে HSLC 2025 হ'ব জানো এইখিনি যে কথা কৈ আছো HSLC 2025 হ'ব নে তো সেইটো শিওৰ বুলি ধৰি ৰাখা HSLC 2025 হ'ব আৰু সেইটো শিওৰ বুলি ভাবিয়ে তোমালোকে কিন্তু প্ৰিপাৰেচনখিনি চলাই যোৱা তো এইখিনি আছিল আজি ভিডিঅ'ত ক'বলগীয়া কেনেবালা ভিডিঅ'টো আৰু ভিডিঅ' শ্বেয়াৰ কৰিব নাপাহৰিবা যিমান পাৰা শ্বেয়াৰ কৰিবা আজি ভিডিঅ'তে শেষ কৰি কিপ ৱাচিং কেনা